হয়, সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিদায় ল'ব লগা হৈছে দক্ষিণ হালমৰা মানকাচৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। মই এই মুহূৰ্তত উপস্থিত আছো দক্ষিণ হালমৰা মানকাচৰ জিলাৰ মানুল্লাপাৰাত আবৃত্তি জাতীয় বিদ্যালয় নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আহি উপস্থিত হৈছো আৰু মোৰ অতীত সাংবাদিকক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। হয়, এনেকুৱাকৈ উখল মাখল পৰিৱেশেৰে বিদায় ল'ব লগা হৈছে দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ। আৰু যি স্কুল কৰ্তৃপক্ষ আছে আৰু শিক্ষক শিক্ষয়িত্ৰী আছে, মই তেওঁলোকৰ পৰা পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি পাব্লিক জাতীয় বিদ্যালয় মানুল্লাপাৰাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দশম সংখ্যক বেচক বিদায় সম্ভাষণ জনোৱাৰ বাবে আজিৰ সভাখন অনুষ্ঠিত কৰা হয়। এইবাৰ আমাৰ এইখন বিদ্যালয়ৰ পৰা 56 মানে 56জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব। আশীৰ্বাদ কৰিছোঁ যাতে ইতিমধ্যে আমাৰ শিক্ষকসকলৰ তৰফৰ পৰা যিমান দূৰ সম্ভৱ আমি এই বেচৰ ছাত্ৰ ছাত্ৰীসকলক মানে আন্তৰিকতাৰে আমি শিক্ষাদান কৰিছোঁ। গতিকে আৰু আশা কৰিছোঁ যে ভাল ৰেজাল্ট কৰিব পাৰিব আৰু আমি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰোঁ যাতে আমাৰ এই বছৰৰ এই শিক্ষাৰ্থীসকলে প্ৰাৰ্থীসকলে যাতে ভাল ৰেজাল্ট কৰিব পাৰে। এইটো ছাত্ৰসকলে মানে আমি উপদেশ দিয়ে আছোঁ, তথাপিও সময় এতিয়াও আছে, কিন্তু এতিয়াও সময় আছে, নথকা নহয়। তথাপি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিছোঁ যাতে মোবাইল ইউজ নকৰে, ৰাতি বেছি জাগৰণ নকৰে, খোৱা দোৱা নিয়মিত খায়, দিনৰ ভাগত যাতে পঢ়াৰ অভ্যাস কৰে আৰু যে মানে আলসি মানে এলেহুৱাৰ যাতে পৰিচয় নিদিয়ে আৰু কি এলেহুৱা যাতে নহয়, আৰু যাতে মানে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখে, খোৱা বোৱাৰ ক্ষেত্ৰত, টোপনিৰ ক্ষেত্ৰত। হয়, আৰু গোটেই দিন মই পৰামৰ্শ গোটেই দিন পঢ়া, যিমান দূৰ সম্ভৱ গোটেই দিন পঢ়া শুনা কৰিব, যিমান দূৰ সম্ভৱ। আজি 10তম বিদায় সম্ভাষণ আছিলে আমাৰ পাব্লিক জাতীয় বিদ্যালয়ৰ। ছাত্র আছে 56। আমি অতি আন্তৰিকতাৰে আমি আমাৰ ফালৰ পৰা এবং শিক্ষক পৰিচালনা সমিতিৰ ফালৰ পৰা এবং শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰা ভালদৰে আমি বিদায় দিছোঁ, যাতে তেখেতৰ ভৱিষ্যত মানে সফলতাৰে আগুৱাই লৈ যাওঁ। আমি এইবেলি 90+ পাম বুলি আশাবাদী। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ 5% 90+ পাম বুলি আশা আছে।